ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ শিক্ষা বিদ্যা চাকৰি বাকৰি ব্যৱসায় বেছি হ'লে আমি ঈশ্বৰৰ কথালৈ গুৰুত্ব নিদিওঁ। আজি আমি বহুতে মনক সংযম কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি আমাৰ উঠি অহা বহুত প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়া ঠাইলৈ গৈছে, যাৰ কাৰণে ভগৱন্তই দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বহুতে বিদায় লৈছে। পৰীক্ষিতে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনি মুক্তি লাভ কৰিছে। আমি কৰিম নে নকৰিম? কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাবে সংস্থ ইতিমধ্যে প্ৰথম স্কন্ধ ভাগৱতৰ সংকলন কৰিবলৈ যোৱাৰ প্ৰাগ মুহূৰ্ততে মহাপুৰুষ গুৰুজনাই মংগলাচৰণ নামাকৰণৰ সৈতে এই কেষাৰ পদৰ মাজেদি আমাক কি শিক্ষা দিব গৈছে আমি তাৰ ওপৰত আলোচনা কৰিম। অৰ্থাৎ ভগৱন্তই আমাক প্ৰত্যেককে কিবা নহয় কিবা এটা গুণৰ প্ৰতিভা আমাক দি পঠিয়াইছে। আপোনালোকেহে জানিব আপোনালোকক কি প্ৰতিভাৰে সৈতে ভগৱন্তই এই পৃথিৱীলৈ পঠাইছে। কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, কাৰোবাক বুদ্ধিজীৱী, কাৰোবাক জ্ঞানী, কাৰোবাক মানি, কাৰোবাক খেতিয়ক, কাৰোবাক ব্যৱসায়ী ইত্যাদি ইত্যাদি। কিন্তু মহাপুৰুষ গুৰুজনাই আমাক দেখাইছে যে আমি যিটো প্ৰতিভাৰেই প্ৰতিভাৱান্বিত নহওঁ কিংবা ভগৱন্তৰ প্ৰদত্ত প্ৰতিভাটো যেতিয়া বাস্তৱ ৰূপায়ণ কৰিবলৈ যাম তেতিয়া আমি তেওঁত অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগে। মনত ৰাখিব দেই, আমাৰ সকলো কৰ্মৰে একোটা একোটা কামনা বা বাসনা থাকে। আমি ক'ৰবালৈ যাত্ৰা কৰি ওলাওঁতে আমাৰ প্ৰত্যেকৰে নিজৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। লক্ষ্য বা উদ্দেশ্য নোহোৱাকৈ আমি কোনেও কলৈকো যাত্ৰা নকৰোঁ। কিবা এটা কাম কৰোঁতে তাত এটা কামনা বা বাসনা নথকাকৈ আমি কোনেও কাম নকৰোঁ। আমাৰ কিবা এটা কামনা বাসনা লৈ আমি কৰ্মবিলাক কৰোঁ। কিন্তু মহাপুৰুষ শংকৰদেৱে দেখাইছে যে আমি যিকোনো কৰ্মৰ প্ৰাৰম্ভণিতে আমি তেওঁত অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগে। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেৱে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। মনত ৰাখিব দেই, আমি নিজে কৰিছোঁ বুলি অহংকাৰ ভাৱ লৈ কোনো কাম কৰিব নালাগে। মই নিমিত্ৰ, তুমি যেনেকৈ কৰাইবা, হৃদয়স্থিত হুয়া তুমি যেন কৰাইবা স্বামী, হৃষিকেশ কৰিব তেনেয়। তুমি হৃদয়ত থাকি মোক যেনেকৈ কৰাবা মই তেনেকৈহে কৰিম, মোৰ নিজস্বতা নাই। মই নিমিত্ৰ, তুমি মানে কৰ্তা, তুমিহে কামখিনি মোক কৰাবা, গতিকে মই নিমিত্ত ৰূপেহে থাকিম। এই ভাবি আমি যাতে কৰ্মবিলাক কৰিব পাৰোঁ তাৰ কাৰণে ভগৱন্ত গুৰুৰূপে আহি আমাক প্ৰথম স্কন্ধ ভাগৱত মানে ব্যাসকৃত ভাগৱত অসমীয়ালৈ তৰ্জমা কৰাৰ প্ৰাগ মুহূৰ্ততে তেওঁ এই নীতি শিক্ষাটো আমাক দিছে যে ভগৱন্তক চিন্তা নকৰাকৈ আমি কোনো কাম কৰিব নালাগে। গতিকে তেওঁক আগৈ আমি চিন্তা কৰিহে আমি কৰ্মবোৰ কৰিব লাগে। ল'ৰা ছোৱালী এটা স্কুললৈ গৈছে, মহাবিদ্যালয়লৈ গৈছে, বিশ্ববিদ্যালয়লৈ গৈছে, কৰ্মস্থানলৈ গৈছে, ব্যৱসায়লৈ গৈছে, আপুনি যাওঁতে সদায় ঈশ্বৰ কৃষ্ণৰ নাম লৈ যাবৰ কাৰণে পৰামৰ্শ দিব। কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা, হৰি বুলি কৈ যোৱা। গতিকে ভগৱন্তৰ নাম লৈ পেলাই যেতিয়া আপুনি যাত্ৰা কৰিব, যিটো জনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে যেনেকৈ নিজৰ পোৱালিটো মুখৰ আগত শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায়, ভগৱন্তৰ নাম লৈ যাত্ৰা কৰা জীৱটোক ভগৱানে তেনেকৈয়ে ৰক্ষণাবেক্ষণ দিয়ে। মনত ৰাখিব, একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। গদালৈ ৰক্ষণাবেক্ষণ দিয়ে। সেইকাৰণে আমি সদায় ল'ৰা ছোৱালীক ক'ৰবালৈ যাবৰ সময়ত ঈশ্বৰৰ নাম লৈ যাবৰ কাৰণে
পৰামৰ্শ দিব লাগে এটো আমাৰ জ্যেষ্ঠসকলৰ দায়িত্ব দেই মনত ৰাখিব জ্যেষ্ঠসকলে সদায় চকু ৰাখিব লাগে ঘৰৰ কোনো পৰিয়াল যদি কৰবাত যাত্ৰা কৰি ওলাই ঈশ্বৰৰ নাম লৈ যাবৰ কাৰণে পৰামৰ্শ দিব লাগে তেতিয়া আপোনাৰ জীৱটোক ভগৱানে ৰক্ষণাবেক্ষণ দি থাকে এতিয়া এওঁ কোটি কোটি বাৰ নমস্কাৰ কৰিছে আৰু কৈছে যিজনৰ আজ্ঞা ব্ৰহ্মা হৰি হৰ আপুনি মই দূৰৰ কথা যে সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুৱেও যিজনৰ চিন্তা কৰি কৰ্মবিলাক কৰে যাৰ আজ্ঞা পালি কৰ্মবিলাক কৰে আপুনি মইনো কোন বাৰু সেই তেওঁলোকৰ তুলনাত গতিকে আমি সকলো কৰ্ম যাতে ঈশ্বৰত অৰ্পণ কৰি কৰিবৰ কাৰণে আমি নীতি শিক্ষাবিলাক ল'ৰা ছোৱালীক দিব লাগিব আৰু আমাৰ যিজনৰ নাম ল'লে জীৱ পৰম গতি পায় সেই কথাটো আমি সদায় মনত ৰাখিব লাগিব সেইজন ভগৱন্ত ভকতৰ নৱনিধি স্বৰূপ বুলি কৈছে অৰ্থাৎ ভগৱন্ত যদিও অজ ব্ৰহ্ম যদিও তেওঁৰ জন্ম মৃত্যু নাই তথাপিতো তেওঁ জন্ম মৃত্যু হয় বুলি কৈছে স্বভাৱতে অজময় জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰু অৱতাৰ ভগৱন্ত অজ ব্ৰহ্ম জন্মও নাই মৃত্যু নাই কিন্তু ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁ জন্মও হয় মৃত্যু হয় এই কথাটো মনত ৰাখিব দেই গতিকে আপোনালোকে আজি তাৰিখতো ভগৱন্তক অৱতাৰ কৰিব পাৰিব কেনেকৈ আপুনি নিজে ভকত হ'ব লাগিব আপুনি ঘৰখনৰ পৰিয়ালক ভকত কৰিব লাগিব আজি ভাগৱত শুনিবলৈ আহিলেই নহ'ব ভাগৱত শুনি আমি অনাগত দিনত এনেকুৱা এটা বংশত এনেকুৱা এটা পৰিয়ালত জীৱন নিৰ্বাহ কৰিব লাগিব যিটো পৰিয়ালৰ প্ৰতিজন সদস্যই ভকত হ'ব পাৰে অৰ্থাৎ আমি প্ৰত্যেকজনৰ মুখতে কৃষ্ণ নাম ল'ব পৰাকৈ আমি প্ৰস্তুত কৰিব লাগিব ভকত হ'বলৈ চেলেং গামোচাখন কাণত ল'লেই নহ'ব চেলেং গামোচা ভকত নহয় ই এটা আমাৰ জাতীয় পোছাকহে ভকত হ'বলৈ হ'লে তিনিটা আখৰৰ গুণ আমাক লাগিব ভকত ভ আখৰে কি শিকাইছে আমাক ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হোৱন্ত সিজন ভগৱন্তই কাক ভাল পায় যি মানুহৰ জন্ম পায় পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰক উপাসনা কৰে সেইজনক ঈশ্বৰে ভাল পায় আমাৰ সমাজত মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শ মতে চলে হেতু সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ সন্তান হৈ যদি কোনোবাই পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে দিহা পৰামৰ্শ মতে নচলে হেতু সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে এটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতে কৈছে যিজনৰ টিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান আমি সন্তান হৈ ৰাতিপুৱা গধূলি তেওঁৰ গুণনাম লৈছোনে নাই কৰবাত যাত্ৰা কৰি ওলাওঁতে তেওঁৰ নাম লৈ গৈছোনে নাই তাৰ ওপৰতহে আমাক কিমান ভাল পাব আমাক কিমান ৰক্ষণাবেক্ষণ দিব তাৰ নিৰ্ভৰ কৰিব মনত ৰাখিব কথাটো গতিকে আমাৰ ঘৰখনৰ প্ৰতিজন সদস্য যাতে ভকত হ'ব পাৰে কেনেকৈ আমাৰ ভাগৱতত কৈছে হৰি নাম ঘোষি কলি যুগত নিশ্চয়ে হুইবেক লোক ভকত কলি যুগত ভকত হ'বলৈ হ'লে যাৰ মুখত ঈশ্বৰৰ নাম ওলাব সেইজনে ভকত মনত ৰাখিব কথাটো ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখত ওলাব সেইজনক শাস্ত্ৰই ভকত বুলি কৈছে আৰু যাৰ মুখত এটাও কৃষ্ণ নাম নোলায় ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বা জীৱন্ত কালত যি এটাও ভগৱন্তৰ নাম নলয় সেইজনক ভাগৱতে কি বুলি কৈছে কদাচিতো নলবই মোহৰ নাম যশ জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস মনত ৰাখিব দেখাতহে মানুহ তাৰ স্বভাৱটো ৰাক্ষসৰ নিচিনা ঈশ্বৰৰ নাম মুখত নথকা মানুহ
ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক যাৰ মুখত ঈশ্বৰৰ নাম নোলায় সেইজন মনুষ্যৰূপী ৰাক্ষস আৰু তেওঁৰ স্বভাৱ কেনেকুৱা খাবলৈ জীয়াই থাকে আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে আমি আচলতে জীয়াই থাকিবলৈহে খাব লাগে লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে কিন্তু আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি মানে জুতিয়ে বুদ্ধিয়ে দিলে ভাল নহ'লে কাল আমাৰ কিছুমান মানুহ আছে যদি জুতি বুদ্ধি দিব নোৱাৰে ৰান্ধনি 12 বজাই দিব অকণমান ইফাল সিফাল হ'লে গণ্ডগোল লগাই দিব গতিকে হেতু স্বভাৱৰ যাতে মানুহ আমাৰ পৰিয়ালত থাকিব লগা নহয় তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব বুজি পাইছেনে ঈশ্বৰৰ নাম ক'বলৈ গাবলৈ শুনিবলৈ সুবিধা দিব লাগিব তেতিয়াহ'লে আপোনালোকৰ ঘৰখন ভকতৰ ঘৰ হ'ব যাৰ মুখত সকলোৰ সদস্যৰ মুখত ঈশ্বৰৰ নাম এটা ওলাব লাগিব আৰু তেতিয়া আপুনি ঈশ্বৰক মাতিব নালাগে ভগৱন্তই কৈছে মোক ভকতে বিচাৰিব নালাগে মই ভকতৰ ঘৰ বিচাৰি ফুৰোঁ আমি ভকতৰ ঘৰ এখন কৰিব লাগিব যিখন ঘৰলৈ ভগৱন্ত নমতাকে আহে কোনখন ঘৰলৈ আহিব যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰৰ উপাসনা কৰিব যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি ভগৱন্তই যিখন ঘৰত ভগৱন্তৰ নাম থাকিব সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখনৰ পৰিয়ালৰ মানুহ সদায় মনত আনন্দত থাকিব মনত ৰাখিব যিটো পৰিয়ালৰ মানুহবিলাক সদায় আনন্দত থাকে সেইখন কৃষ্ণ থকা ঘৰ সেইখন কৃষ্ণ থকা ঘৰ মিলা প্ৰীতি থাকিব মৰম চেনেহ থাকিব আৰু যিখন ঘৰত সেই পৰিৱেশ নাই অৰ্থাৎ আজি তাৰিখলৈকে যাৰ ঘৰত গুৰুগৃহ নাই ঈশ্বৰ উপাসনাৰ স্থান নাই সেইখন ঘৰ অসুৰ থকা ঘৰ বুলি কৈছে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰত অসুৰবিলাক বাস কৰে বুলি ভাগৱতে কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে সেইখন ঘৰৰ মানুহবিলাক খঙাল জেদি অসন্তোষীয়া আমাৰ কিছুমান মানুহ কথা ক'বই নোৱাৰে খং উঠেই কথা ক'বই নোৱাৰে কাজিয়া কৰে কথা ক'বই নোৱাৰে ঠেপেচ লাগি চকু পানী উলিয়াই ভাত পানী নাখায় ইত্যাদি এনেকুৱা স্বভাৱ থকা জীৱবিলাকৰ আসুৰিক স্বভাৱ বুলি কৈছে দেই গতিকে আমি সেই আসুৰিক স্বভাৱবিলাক অতৰাই আমি কৃষ্ণ ভাৱাপন্ন হ'বৰ কাৰণে আমি প্ৰত্যেকেই ভাগৱত শুনি আমাৰ ঘৰখনৰ পৰিৱেশটো সলনি কৰিব লাগিব যাতে আমাৰ ঘৰখনত সকলো মানুহে মিলা প্ৰীতিয়ে থাকে মৰম চেনেহত থাকে আনন্দত থাকে আৰু সেইখন ঘৰত মানে কৃষ্ণ সদায় থাকে কৃষ্ণ থকা ঘৰখন আনন্দমুখৰ গতিকে এতিয়া ক'লে যে পৰীক্ষিতে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনি মুক্তি লাভ কৰিছে আমি কৰিম নে নকৰিম আমি পৰীক্ষিতে একেৰাহে 7 দিন শুনিছিলে 7 দিন 7 ৰাতি আমি গোটেই জীৱনটোৰ ভিতৰতো যদি শুনিবলৈ পাৰোঁ জীয়াই থকা কালত মৃত্যুৰ আগমুহূৰ্তলৈকে আমি যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰোঁ আমাৰ জীৱই গতি পাব মনত ৰাখিব কথাটো এটো মাত্ৰ বিশ্বাস কৰি ল'বলৈ বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ আপুনি যদি যুক্তি তৰ্ক কৰে আপোনাৰ হৃদয়ৰ পৰা কৃষ্ণ বহুত আঁতৰি গুচি যাব আমি বিশ্বাসেৰে ল'ব লাগিব দেই ভাগৱতৰ প্ৰতিটো কথা বিশ্বাস কৰি ল'ব লাগিব এইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ ধৰ্ম দৰ্শনটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু
আজি আপোনালোকে ভাগৱতৰ প্ৰতিটো কথাই উপলব্ধি কৰিব লাগিব, তেতিয়া আমাৰ সংস্কাৰ হৈ যাব। আপুনি যদি উপলব্ধি নকৰে 10 বাৰ ভাগৱত লুটিয়ালেও আপোনাৰ কোনো পৰিৱৰ্তন নহ'ব। ভাগৱতে কোৱা প্ৰতিটো কথা আমি মনত ৰাখিব লাগিব। প্ৰথম স্কন্ধৰ পৰা 12 পৰ্যন্তে কহিলা ৰাজাত মহা মুনিন্দ মহন্তে। শুকদেৱে আতি প্ৰথম স্কন্ধৰ পৰা 12 স্কন্ধ ভাগৱত হোৱাৰ লগে লগে পৰীক্ষিতে পৰম গতি পাই গ'ল। সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পৰায়ণ। এতিয়া কৃষ্ণই নিজকে কিংকৰ বুলি কৈছে, দাসত্ব স্বীকাৰ কৰিছে। অৰ্থাৎ এই কথাটোৱে আমাক কি শিকাইছে যে আমি দাস্যভাৱেৰে কামবিলাক কৰিব লাগিব। ঘৰখনত, পৰিয়ালত, সমাজত, পৰিৱেশত আমি দাস্যত্ব ভাৱ লৈ কৰ্মবিলাক কৰিব লাগে। অহংকাৰ ভাৱেৰে কৰ্ম কৰিলে আমি কেতিয়াও সমাজৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰিম। মনত ৰাখিব কথাটো। এইখিনিকে আমাক কৈছে 2800 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহাপুণ্যস্থান। মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। যে নৈমেষাৰণ্যত 28,000 ঋষিয়ে ভাগৱত শুনিবলৈ বাধ্য হ'ল। 28,000 বেদত পাৰ্গত ঋষিমুনি, যিসকল বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ। তেওঁলোকে 3 কালৰ কথা ক'ব পাৰে, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পাৰে। ইমান দক্ষতা সম্পন্ন ঋষি সমস্তই মানে ভাগৱত শুনিবলৈ বাধ্য হ'ল। কিয়? সৌনকে নিজে নিজ মুখে আমাক কৈছে, সৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি। আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্মবৰ্ণ ভৈলে কলেবৰ। যে আমি কলি কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ লগে লগে কলি আহিল বুলি আমি জানিলোঁ। জনাৰ কাৰণে তাৰ কলি পাপৰ পৰা নিজক বচাবৰ কাৰণে আমি 1000 বছৰ যজ্ঞ আৰম্ভ কৰিলোঁ। এয়া ঋষি সমস্তে নিজে কোৱা কথা যে আমি আৰম্ভ কৰিলোঁ। কিন্তু কি হ'ল? যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰ আয়ুকো কৰিলোঁ ব্যৰ্থে নাশ। আমি যিটো লক্ষ্য আৰু উদ্দেশ্য ৰাখি এই যজ্ঞ কৰিছিলোঁ তাৰ পৰা আমি বিফল হ'লোঁ, আমাৰ আয়ুষে নষ্ট হ'ল। গতিকে আমি মনে ভবা কৰ্মখিনি আমাৰ সফল নহ'ল। তেতিয়া তেওঁলোকে কি কৰিছে? আমাকো সম্প্ৰতি তুমি চিন্তিও কহিত, এতিয়া তুমি আমাৰ উপকাৰ সাধন কৰিব লাগে। কৰাইক পান কৃষ্ণ চৰিত্ৰ অমৃত, কৃষ্ণৰ অমৃতময় কথা কৈ আমাক উদ্ধাৰ কৰিব লাগে। তাৰমানে কি বুজালে? যে কলি যুগত যজ্ঞ কৰি তেওঁলোক বিফল হৈ গ'ল। কাৰণ ভগৱন্তই নিজেই যুগ ধৰ্মবিলাক নিৰ্ণয় কৰি থৈ গৈছিলে, কৰি আছে, কৰি থাকিব। সত্য যুগত হৰি অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক কৈছিল, হেৰা জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে তোমালোকে ধ্যান কৰিব লাগিব ভগৱন্তক। ধ্যানৰ মাধ্যমেদিহে তোমালোকে উদ্ধাৰ হ'ব পাৰিবা। সেইকাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ সকলো জীৱশ্ৰেষ্ঠ মানুহক ক'লে যে তোমালোকে এই সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে যজ্ঞ কৰিব লাগিব। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সকলো মানুহক ক'লে তোমালোকে পূজা কৰিব লাগিব, তেতিয়াহে তোমালোকে সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। আৰু সেইজন ভগৱন্তই কলিত শংকৰ ৰূপে আহি ক'লে যে তোমালোকে নাম ল'ব লাগিব, নাম ল'লেহে তোমালোক তৰিব পাৰিবা। এতিয়া 28,000 ঋষিয়ে কলিত নাম লোৱাৰ বিপৰীতে যজ্ঞ কৰিছিল। প্ৰথমতে যজ্ঞ কৰি বিফল হৈ গ'ল, হৈ উপায়ন্তৰ হৈ সেই সময়লৈকে পদহেলিত, অৱহেলিত, নিষ্পেষিত, নিজ জাতি বুলি সমাজত বহিবলৈ নিদি বহু যোজনৰ পিছত বহিবলৈ দিয়া সুতক আমন্ত্ৰণ কৰি আনি মনৰ কথা ক'লে যে হেৰা সুত, আমি কলি আহিল বুলি জানি যজ্ঞ আৰম্ভ কৰি গা ধোঁৱা বৰণীয়া হৈ গ'ল, ফল নাপালোঁ।
গতিকে তুমি এতিয়া আমাক কৃষ্ণৰ অমৃতময় কথা কৈ উদ্ধাৰ কৰিব লাগে। এইটোৰ পৰা আমি সকলোৱে বুজিব লাগিব যে আমাৰ ভাগৱতত ঋষিমুনিসকলেও যিসকল ত্ৰিকালজ্ঞ ঋষি তিনি কালৰ কথা ক'ব পৰা যোগ্য ব্যক্তিয়েও কলি যুগত যজ্ঞ কৰি বিফল হ'ল। আমি জানো সফল হ'ম? আমি নহওঁ। গতিকে আপোনালোকৰ কোনো পৰিয়ালবৰ্গ সমীপৱৰ্তীসকলে যদি ভুল পথে গৈছে তেতিয়া আপোনালোকে ভাগৱতৰ দ্বাৰা আঙুলিয়াই দিব। নিজৰ মত নক'ব। আপোনালোকে কেতিয়াও সমাজত নিজৰ অভিমত প্ৰতিষ্ঠা কৰিবলৈ নাযাব, কিয়নো আপোনাৰ মতটো মোৰ গ্ৰহণযোগ্য নহ'বও পাৰে, মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে। কিন্তু বেদৰ যিটো মত, মহাপুৰুষৰ যিটো মত, সেইটো সাৰ্বজনীন, সেইটো সনাতন, সেইটো সকলো মানে লোকৰ কাৰণে প্ৰযোজ্য। অকল অসমৰ বা ভাৰতৰ সংঘৰ অনাসংঘৰ বামুণীয়া কীৰ্তনীয়াৰ কাৰণে নহয়, বিশ্বৰ মানৱৰ কাৰণে। শংকৰদেৱৰ দৰ্শনটো বিশ্ব মানৱৰ কাৰণে, বিশ্বজনীন। সেইকাৰণে তেওঁক জগতগুৰু কোৱা হয়। তেওঁ যদিও অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছিল, তেওঁ অসমৰ মানুহৰ কাৰণেই চিন্তা কৰা নাছিল, বিশ্বৰ মানৱৰ কাৰণে। যাৰ কাৰণে তেওঁ কি বুলি কৈছিল? উবা নৰলোক হৰি ভজিউক বুলি কৈছিল। গোটেই বিশ্ব মানৱক উদ্দেশ্যি তেওঁ কৈছিল। তেওঁ কেৱল অসমৰ বা ভাৰতৰ সংঘৰ বা অনাসংঘৰ কোনো জাতি জনগোষ্ঠীক উদ্দেশ্যি কোৱা নাছিল। সেইকাৰণে শংকৰদেৱক জগতগুৰু বুলি কোৱা হয়। গতিকে এতিয়া কৈছে যে আমাৰ সম্প্ৰতি তুমি চিন্তিউক হিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া কলি যুগত কৃষ্ণৰ অমৃতময় কথা নুশুনিলে কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। এইটো 28,000 ঋষিয়ে স্বীকাৰ কৰি থৈ গৈছে। পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। গতিকে ভগৱন্তত ভক্তি কৰিবলৈ হ'লে শ্ৰৱণ কীৰ্তন আজিৰ দৰে আমি প্ৰয়োগ কৰিবই লাগিব। নকৰিব পাৰিব, কিন্তু অহা যোৱা কৰি থাকিব লাগিব। ভগৱন্তৰ কথা নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে, উদ্ধাৰ হ'ব নোৱাৰে। সেইকাৰণে আমি য'তেই নাথাকোঁ আমি ঈশ্বৰৰ কথা ক'বলৈ আৰু গাবলৈ শুনিবলৈ আমি যত্নপৰ হ'ব লাগিব। ইহাক নজানি আন কৰ্ম কৰি মৰো। ঋষি সমস্ত কৈছে কলি যুগত ঈশ্বৰৰ নাম ল'ব লাগিছিল, এই কথা নাজানি আমি আন কৰ্ম কৰিলোঁ, কৰি আমি কি কৰিলোঁ? আয়ুস নষ্ট কৰিলোঁ। কৈও কৃষ্ণ কথা সুত যেনমতে তৰো। এতিয়া কৃষ্ণৰ কথা কোৱা যাতে আমি সংসাৰৰ পৰা তৰিব পাৰোঁ, এই কথা আমাক কৈছে। ইয়াৰ পিছৰ পদে কি কৈছে আমি আকৌ পদবন্ধে আলোচনা কৰিম। কৃষ্ণ ইহাতেহে আমাৰ মিলাম ভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। যত স্বৰ্গ সুখ যিটো মোক্ষ সুখ মূল, ভকতৰ সংগৰ আল পগুণ তোলা। আকাশে সঞ্চাৰে ৰবি ৰথ যে বায়ু, সূৰ্যৰ লগত হৰৈ জগত আয়ো। এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। কৃষ্ণ তৰ পিয়াই আমি
কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায় কৃষ্ণ চৰিত অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত কৃত জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবে কহিও কমহা ভাগয়ত শাস্ত্ৰ কৃষ্ণ এতিয়া এই পৰৱৰ্তী পদৰ দ্বাৰা আমাক কি ক'ব গৈছে আমি আলোচনা কৰিম ঋষি সমস্তই ক'লে যে আমি আজি ইয়াতে পৰম আনন্দিত হৈছোঁ ইহাতেহে আমাৰো মিলিল মহাভাগ মিলিল মহাৰংগ তুমি হেন মহন্তক পাইলোঁ ভাগ্যে সংগ তোমাৰ দৰে এজন মহন্ত লোকক লগ পোৱাটোৰ কাৰণে আমি পৰম আনন্দিত হৈছোঁ এতিয়া ২৮,০০০ ঋষিৰ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বেদজ্ঞ ত্ৰিকালজ্ঞ শৌনকৰ যিটো ভাৱ উদয় হৈছে মনত আজি আমাৰ এই অনুষ্ঠানত থকা প্ৰত্যেকেই সেই অনুভৱটো কৰিব লাগিব কি বুলি যে আজি আমি পৰম ভাগ্যৱান যে ভকতৰ সংগত বহি আমি ঈশ্বৰৰ অমৃতময় কথা শুনাৰ সৌভাগ্য পাইছোঁ এইটো আমাৰ কাৰণে আজি পৰম আনন্দৰ কথা কাৰণ জীৱনৰ যিটো দিনত ভকতৰ সংগত বহি ঈশ্বৰৰ কথা শুনিম সেইদিনাখন আমাৰ জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় হ'ব আৰু এইটো অক্ষয় পুণ্য বুলি কৈছে এইটো কেতিয়াও বিনষ্ট নহয় যিমানে কৃষ্ণক দিয়ে সেহিকে অক্ষয় ইহাক নিবাক একো জনে নপাৰে আজি পুণ্যটো কোনেও নিব নোৱাৰে ই একেবাৰে জন্ম জন্মান্তৰ কাৰণে যোগ হৈ গ'ল দেই মনত ৰাখিব গতিকে এই সুযোগটো ল'ব পৰাটো এটা পৰম সৌভাগ্যৰ কথা বুলি আমি প্ৰত্যেকেই অনুভৱ কৰিব লাগিব যত স্বৰ্গ সুখ সিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্পৰ নুহিতুল সকলো সুখৰ ভিতৰত স্বৰ্গ সুখটো শ্ৰেষ্ঠ তাতোতকৈও আকৌ মুখ্য সুখ শ্ৰেষ্ঠ মুখ্য সুখতকৈও ভকতৰ সংগ পোৱাটো আৰু বেছি মানে সুখৰ কথা মনত ৰাখিব কথাটো আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু স্বৰ্গৰ সূৰ্যৰ লগতে হৰে জগতৰ আয়ু সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি দিনে দিনে এদিন মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছোঁ আমাৰ আয়ুষ এদিন এদিন কমি গৈ আছে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিথা এক ক্ষণ ২৪ ঘণ্টাৰ ভিতৰত এক ক্ষণ যাতে আমি ঈশ্বৰৰ কাৰণে নিজক দিব পাৰোঁ মনত ৰাখিব কথাটো পৰিয়ালৰ প্ৰত্যেক লোকে যাতে এক ক্ষণ সময় ঈশ্বৰৰ কাৰণে দিব পৰাকৈ আমি সজাগ হ'ব লাগিব বা আমি গঢ়ি তুলিব লাগিব দাৰ্শনিক পণ্ডিতৰ অভিমত এক ক্ষণ মানে ৪ মিনিট ২৪ ঘণ্টাৰ ভিতৰত ৪ মিনিট সময় যদি আমি ঈশ্বৰৰ কথা শুনিব পাৰোঁ গাব পাৰোঁ ক'ব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটো সাৰ্থক হৈ যাব যদি ৪ মিনিট সময়ো আমি ২৪ ঘণ্টাৰ ভিতৰত ঈশ্বৰৰ কথা এটা শুনিবৰ কাৰণে অনুৰাগী নহওঁ তেতিয়া আমাৰ জীৱনটো বৃথা হৈ যাব মনত ৰাখিব আহিল কণা গ'ল কণা হৈ যাব আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপেহে ঈশ্বৰৰ কথা শুনিব পাৰে বাকী জীৱই নোৱাৰে গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে ঈশ্বৰৰ কথা শুনিব পৰা শক্তি মানুহৰ বাদে বাকী ৪ মুঠি জীৱৰ আনৰ হাতত নাই এই জীৱন পাই
আমি যাতে 4 মিনিট সময় ঈশ্বৰৰ কাৰণে যাতে আমি দিব পৰাকৈ আমি নিজক গঢ়ি তুলিব লাগিব অন্যথা আমাৰ জীৱনটো বৃথা হৈ যাব সেইকাৰণে কৈছে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত 28000 ঋষিয়ে অনুভৱ কৰিলে আমি যজ্ঞ কৰিছিলোঁ কিন্তু ঈশ্বৰতে অৰ্পণ কৰিছিলোঁ তৎসত্ত্বেও ইয়াত বিঘিনি আছে বুলি আমি জানিব পাৰিলোঁ তাৰমানে আমাৰ যিমানবিলাক ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম আছে বৰ্ণাশ্ৰমৰ ধৰ্ম যত যাৰো যেন বিধি আছে তাৰে সে কেৱলে অধিকাৰ বুলি কৈছে যিমানবিলাক বৰ্ণাশ্ৰম ধৰ্ম আছে সবৰে নীতি নিয়ম নিবন্ধ হৈ আছে স্থান কাল পাত্ৰ নিমিত্ৰ দ্ৰব্য মন্ত্ৰ এইবিলাক নিয়ম বান্ধি থৈছে আজি তাৰিখতো আজি কলি যুগৰ মানুহেও পূজা কৰিব পাৰিব কিন্তু এই নিয়ম কেইটা শুদ্ধ কৰিব লাগিব স্থান শুদ্ধ হ'ব লাগিব পাত্ৰ শুদ্ধ হ'ব লাগিব দ্ৰব্য শুদ্ধ হ'ব লাগিব মন্ত্ৰ শুদ্ধ হ'ব লাগিব আৰু সময়মতে কৰিব পাৰিব লাগিব ইয়াৰ যদি অকমানো ব্যতিক্ৰম হয় তেতিয়া হলে আপোনাৰ পূজা বা যজ্ঞৰ ফল বিফল হৈ যাব আপোনাৰ সত্য যুগৰ ঋষি সমস্তয়ো শুদ্ধভাৱে আপোনাৰ মন্ত্ৰ উচ্চাৰণ কৰিব পৰা নাছিল আপুনি মইনো কোন সেইকাৰণে মহাপুৰুষে কৈছে কলিৰ লোকৰ মতি মলিন অপাৰ আন একো ধৰ্মত নাহিকে অধিকাৰ আন ধৰ্ম কৰা আমাৰ অধিকাৰ নাই কিয় আন ধৰ্মবিলাকত নিয়ম বান্ধি থোৱা আছে যেটো কথা এতিয়া 28000 ঋষিয়ে স্বীকাৰ কৰিলে যে আমি কৃষ্ণত অৰ্পণ কৰিয়ে যজ্ঞ কৰিছিলোঁ কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত ইয়াতো বহুত বিঘ্নি আছে বুলি আমি জানিব পাৰিলোঁ কাৰণ আমাৰ যজ্ঞটো যুগ সাপেক্ষ নহল কলিত যজ্ঞ বান্ধি দিয়া নাই ভগৱন্তই বা বেদে বান্ধি দিয়া নাই যুগ ধৰ্ম আছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা কলিকালত কেৱল কীৰ্তন ভগৱন্তৰ গুণ নামহে ল'ব লাগিব ইয়াত দুটা নিয়ম নাই আনকেইটা যুগত দুটা নিয়ম আছিলে সত্য যুগে যোগী সবে কৰিয়া সমাধি জেনমতে পাৱে ফল কৃষ্ণক আৰাধি তাহাতো কৃষ্ণৰ দশ নাম যদি লয় সমাধিৰ ফল যোগী তেবেহে পাৱে সত্য যুগত ধ্যান দিছিলে সঁচা কিন্তু ধ্যানৰ অন্তত আকৌ ভগৱানৰ 10টা নাম ললেহে ধ্যানটো পূৰ্ণাংগ হৈছিল তাত দুটা নিয়ম আছিল ধ্যান আগ নাম পাছ ত্ৰেতা যুগতো নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞ যজি হৰি মাধৱৰ অষ্টগোটা নামক উচ্চৰে তেবেহে যজ্ঞৰ ফল পাৱে জানা নৰে ত্ৰেতা যুগত বহুত নিয়ম নীতি মানি যজ্ঞ কৰিছিল কিন্তু যজ্ঞৰ অন্তত আকৌ ভগৱন্তৰ 8টা নাম ললেহে যজ্ঞটো পূৰ্ণাংগ হৈছিল তাতো দুটা নিয়ম আছিল যজ্ঞ আগ নাম পাছ দাপৰ যুগতো দুটা নিয়ম আছিল নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত হৰিৰ দ্বাদশ নাম জপয় সতত নাম কীৰ্তন একে সাংগ কৰয় পূজাক তেবেহে পূজাৰ ফল পাৱে জানা তাক এনে নানান তন্ত্ৰ মন্ত্ৰে পূজা কৰাৰ পিছত আকৌ ভগৱন্তৰ 12টা নাম ললেহে পূজাটো পূৰ্ণাংগ হৈছিল গতিকে এই তিনটা যুগত দুটা নিয়ম আছিল কিন্তু কলি যুগৰ মানুহক ভগৱন্ত মহাপুৰুষ ৰূপে আহি মাধৱদেৱে প্ৰশংসা কৰিছে কি বুলি অধন্য ধন্য কলিৰলো কৰম ভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম ভুইলা আগ কলি যুগৰ মানুহবিলাক ধন্যবাদৰ পাত্ৰ ইয়াত সকলো ধৰ্ম ঠেলি নাম ধৰ্মক প্ৰাধান্য দিলে আগস্থান দিলে কিয় আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা
কলি যুগৰ মানুহ উদ্ধাৰবৰ কাৰণে নামহে থৈ গ'ল, বাকীবিলাক ধৰ্ম তেওঁ লগতে লৈ গ'ল। সেইকাৰণে কৈছে নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান। নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে সে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰি বেদে কেৱল নামকে কৈছে। ব্ৰহ্মাই চাৰিখন বেদ আনি তিনিবাৰ প্ৰমাণ কৰিছে। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ। গতিকে কলিত ভগৱন্তৰ নাম বিনে আনে তৰাব নোৱাৰে। চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কয় মাত্ৰ সমস্ত শাস্ত্ৰত। চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰতে কলিৰ মানুহক উদ্ধাৰৰ কাৰণে একমাত্ৰ ঈশ্বৰৰ নামে আছে বুলি কৈছে। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম। শ্ৰুতি স্মৃতি পুৰাণেও কৈছে ৰাম নামৰ বিনা গত্যন্তৰ নাই। জপত সৰ্ব বেদাংশ সৰ্ব মন্ত্ৰাংশ পাৰ্বতী তস্মৎ কৌটি গুণম পুণ্যম ৰাম নাম এবলভ্যতে। তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ ভগৱন্তৰ নাম ল'লে আমি শতকোটি তীৰ্থ আৰু শতকোটি স্নান কৰাৰ পুণ্য অৰ্জন কৰিব পাৰোঁ। ইমান সহজ উপায় দিছে। গতিকে এই উপায়টো যাতে আমি সমস্তৰে মাজত বিলাই দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে প্ৰত্যেকে অকণমানো যদি ত্যাগ কৰে, ভগৱানৰ কাৰণে যদি এটা খোজ আগবঢ়াব পাৰে, প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে গুৰুজনাৰ ধৰ্ম সাহিত্য সংস্কৃতি গীত নৃত্য অভিনয় ওপৰত যাতে যদি আপোনালোকৰ দখল আছে বা আপোনালোকক প্ৰতিভা দিছে, আপুনি বিলাই দিবলৈ যত্ন কৰিব। তেতিয়াহ'লে আপোনাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। মনত ৰাখিব কথাটো। এতেকে পিয়ায়ু কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন সংকীৰ্ত কীট। ভগৱন্তৰ কথা শুনিলেই পুণ্য হয়। আজি আপোনালোকৰ প্ৰত্যেকৰে পুণ্য হৈ গ'ল আৰু ইয়ালৈ অহাৰ লগে লগে পুণ্য হৈ যাব। উপজয় পুণ্য পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। আপুনি সুখ বিচাৰিলেই নাপাব, সুখ পাবলগীয়া কামবোৰ কৰিব। ভগৱন্তই যেনেকৈ কৈছে তোমালোকে মোক বিচাৰিব নালাগে, মইহে ভকতৰ ঘৰ বিচাৰি ফুৰোঁ। আনন্দই কৈছে তোমালোকে মোক বিচাৰিব নালাগে, মইহে আনন্দহে মানে আনন্দ ক'ত যাব লাগে ঘৰ বিচাৰি ফুৰোঁ। অৰ্থাৎ যিখন ঘৰত ভগৱন্তৰ গুণ নাম গাই বা কয় বা শুনে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুতবিনে চিত্ৰ আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নিশ্চয় নোচোয়। গতিকে আপুনি সদায় ঈশ্বৰৰ কথা ক'বলৈ গাবলৈ শুনিবলৈ যত্ন কৰক। আপোনাৰ ঘৰলৈ আনন্দ নিজে আহিব। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দহে আপোনাৰ ঘৰ বিচাৰি ফুৰিব। বেমাৰ আপুনি বিচাৰিব নালাগে, বেমাৰেহে আপোনাৰ ঘৰখন বিচাৰি ফুৰিব। আপুনি ভাল ভাল খাই কোমল বিচনাত যদি বেলি দুপৰলৈকে শুই থাকে, আপুনি ডায়েবেটিছ বেমাৰ বিচাৰিব নালাগে, নিজে নিজে আহিব। ডায়েবেটিছ বেমাৰে নিজে নিজে সেইখন ঘৰ আহি সোমাই যাব। মনত ৰাখিব কথাটো। শৰীৰ শ্ৰম আমাক বেদে কৈছে শাৰীৰিক পৰিশ্ৰম কৰিবা আৰু ৰাতিপুৱা সোনকালে উঠিবলৈ যত্ন কৰিবা। ৰাতিপুৱা যিমান সৌৰ শক্তি আহৰণ কৰিব সিমানেই সৃজনী শক্তিটো বাঢ়ি যাব। মনত ৰাখিব কথাটো। আমাৰ ভাগৱতে কোৱা নাই কি জীৱনশৈলীৰ সকলো নিয়মৰ কথা কৈ থৈছে। আমি ভাগৱত নুশুনা কোনো মানুহে নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে। মনত ৰাখিব কথাটো। আপোনালোকে যদি শৰীৰটো সুস্থ ৰাখি মনটো আনন্দত ৰাখিব বিচাৰে, ভাগৱত শুনিবই লাগিব। ভাগৱতত সকলো নিয়ম বান্ধি থোৱা আছে। ভাগৱত নুশুনা মানুহে মনটোক কেতিয়াও সংযম কৰিব নোৱাৰে।
মনক যি সংযম কৰিব নোৱাৰে সেই শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰে। এয়া ভাগৱতৰ অভিমত। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি বহুতে মনক সংযম কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি আমাৰ উঠি অহা বহুত প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়া ঠাইলৈ গৈছে, যাৰ কাৰণে ভগৱন্তই দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বহুতে বিদায় লৈছে। ভগৱন্তই কিন্তু আমাৰ চবকে 100 বছৰ দি পঠিয়াইছিলে। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত, বিংশতি বৰিষ যায়ী উমলন্তে, নেয়দশ বৰিষ ধনক উপাৰ্জন্তে, বৃদ্ধকালে যায়ী শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাহিকে শকতি। হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। আমি ল'ৰা ছোৱালীবিলাকক সৰু কালৰ পৰাই ভাগৱত ধৰ্ম শিকাব লাগে, ভক্তি ধৰ্ম শিক্ষা দিব লাগে। পুৱা গধূলি ঈশ্বৰ উপাসনা কৰিবলৈ, আপোনালোকৰ ঘৰলৈ অহা ভকতক সেৱা এটা জনাই আশীৰ্বাদ ল'বলৈ আপোনালোকে ল'ৰা ছোৱালীক সৰুৰ পৰা শিকাব লাগিব। এতিয়া কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি নকয়হি তোমালোকৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক, পৰীক্ষা ভাল হওক, স্বভাৱ ভাল হওক, আয়ুষ্মান ভৱ, এইবুলি কাৰো ঘৰলৈ ভগৱন্ত আহি নকয়। কোনে ক'ব? আমাৰ ভাগৱতত কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। এতিয়া কলি যুগত ভগৱন্তৰ মূৰ্তি কাক দেখিব কৈছে? ভকতত। হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আজি ডেকা বাপৰ সামৰ্থ্য আছে, বহুত ভকত মাতিছে। কাৰোবাৰ সামৰ্থ্য নাই, 10জনক মাতক। বছৰত এবাৰ হ'লেও 10জন ভকত মাতি হ'লেও আপুনি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবই লাগিব। যাহাৰ গৃহত নহি উপগত, একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয়, মহন্তৰ ইটো মত। এইটো 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথুৱে কৈ গৈছে। আমাৰ গৃহস্থী ধৰ্মত পাৰিলেতো সদায় আমাৰ ভকতৰ পদধূলি পৰিব নোৱাৰে, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও এই ধৰণৰ ভকতৰ পদধূলি ঘৰত পেলাবই লাগিব। নহ'লে আমাৰ ঘৰখন সাপৰ গাঁত হৈ থাকিব, প্ৰদূষণযুক্ত হৈ থাকিব, প্ৰদূষণ মুক্ত হ'ব নোৱাৰে। গতিকে আমাৰ 5টা পাপে সদায় আমাৰ গৃহত প্ৰভাৱ পেলাই থাকে বুলি কৈছে। আমাৰ প্ৰত্যেকখন ঘৰতে 5টা পাপ, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱালৈকে কৰা কৰ্মবিলাকৰ মাজত 5টা পাপ সিদ্ধ হয় বুলি গীতা ভাগৱতে কৈছে। জলকুম্ভ, চুলীয়া, বাঢ়নি, ঢেকী পতা, গৃহস্থৰ গৃহে শুনা, এহি পঞ্চগোটা। এই 5টা পাপ প্ৰত্যেক ঘৰতে, সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া বুলি কথা নাই, সকলো মানুহৰ ঘৰতে 5টা পাপ অবাঞ্ছিতে হৈ থাকে। জলকুম্ভ মানে কলহত বা কোনো পাত্ৰত পানী আনিলে পাপ লাগে। চকুৰে মনিব নোৱাৰা জীৱাণু আহে, তাক গৰম কৰি মাৰি পেলোৱা হয়, গতিকে ব্ৰহ্ম হত্যা পাপ লাগে। চুলীয়া, জুহালত, গেছত, ৰন্ধনশালাত অন্ন তৈয়াৰ কৰিলে তাত ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। বাঢ়নি বা সূতা ঝাৰু লৈ ঘৰ সৰা মোচা কৰোঁতে চকুৰে মনিব নোৱাৰা জীৱাণু মাৰি পেলায়, গতিকে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। ঢেকী বা মিক্সাৰত জলপান তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, নহৰু পিছা আদি কৰি আমি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায়। সেই 5টা যি পাপ অবাঞ্ছিতে হৈ থাকে, তাৰ কাৰণে সেইখন ঘৰত বসবাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা, স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়।
আমি যদি কৃষ্ণত অৰ্পণ কৰি কৰ্মবিলাক কৰিব পাৰোঁ তেতিয়াহে আমি মুকুতি পাম। এই ক্ষেত্ৰত আইসকলৰ ভূমিকা উল্লেখযোগ্য। সেইকাৰণে আইসকলৰ বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাখনেই 7টা প্ৰতিজ্ঞা কৰাইছিলে। আমাৰ সংঘৰ মতেই হওক, অনাসংঘৰ মতেই হওক, বেদৰ মতেই হওক, যি মতেই বিবাহ নাপাতক বেদত 7টা প্ৰতিজ্ঞা কৰোৱাৰ ব্যৱস্থা ৰাখিছে। বিবাহিত কন্যাগৰাকীক 7টা প্ৰতিজ্ঞাবদ্ধ কৰায় বিয়া দিনাখন। তাৰ প্ৰথম প্ৰতিজ্ঞাটো কাৰ ওপৰত কৰিছিলে? অন্ন লাভৰ কাৰণে তোমাক প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া কন্যাগৰাকীয়ে কৈছিল, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব। সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিখন উত্তৰ দিশলৈ আগবঢ়াইছিল। এইটোৱে আমাক কি বুজাইছে? যে বিবাহিত কন্যাগৰাকীয়ে পৰৱৰ্তী সময়ত স্বামীকে প্ৰমুখ্য কৰি শহুৰ শাহুৰৰ পৰা ধৰি আলহী অতিথি ভকত বৈষ্ণৱক অন্ন আদি খাদ্যবস্তু প্ৰস্তুত কৰি খুৱাব। আইগৰাকীয়ে খোৱা প্ৰতি সাজ অন্নৰ পৰা আমাৰ সেইখন ঘৰত থকা সদস্যবিলাকৰ শৰীৰত 7 ধাতু সৃষ্টি হ'ব। অন্নৰ পৰা প্ৰথমতে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতী সন্তান জন্ম হ'ব। তে অন্ন শুদ্ধ হ'লেহে ব্ৰহ্ম শুদ্ধ হ'ব, আৰু ব্ৰহ্ম শুদ্ধ হ'লেহে সতী সন্তান শুদ্ধ হ'ব। এতিয়া সেইকাৰণে প্ৰথম প্ৰতিজ্ঞাটো অন্নৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছিল। মনত ৰাখিব কথাটো। এতিয়া প্ৰশ্ন হ'ল, আমাৰ আইসকলে কেনেকৈ অন্ন তৈয়াৰ কৰি আমাৰ পৰিয়ালক খুৱাব লাগিব, স্বামীকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গক খুৱাব লাগিব। এই সম্পৰ্কে আমাৰ গীতা ভাগৱতত উল্লেখ আছে। মানে যিকোনো ৰন্ধন প্ৰকৰণ আদি কৰিবলৈ যাওঁতে সবে কৃষ্ণতপৰ জানিবা নিশ্চয়, অৰ্পণা নভৈলে কিছু ফল নধৰয়। আমি ৰন্ধন কৰিবলগীয়া অন্নমুঠি ধোৱাৰ আগতে, চাউলমুঠি ধোৱাৰ আগতে এমুঠি চাউল ঈশ্বৰত অৰ্পণ কৰি নোথোৱাকৈ ৰান্ধিব নালাগে। ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ মানে বিবাহিত আইগৰাকীয়ে এটা পাত্ৰত গুৰু দেও নাম ভকতত লাগিব অৰ্থে বা ভগৱন্তত লাগিব অৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এই বুলি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি চাউল এটা পাত্ৰত থোৱাৰ পিছতহে বাকীখিনি ধুই পখালি ভক্তিভাৱেৰে ৰন্ধন কৰিব লাগিব। আৰু ৰন্ধন কৰাৰ পিছত খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। কাৰণ নামৰ মাহাত্য কি? হৰি নাম হুতাসন, পাপ সুখান বন, খনেকতে দহি কৰে চন। আইগৰাকীয়ে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি ৰন্ধন আৰু খাবলৈ দিলে সকলো পাপ নাশ হৈ যাব। আপুনি যিমান ধুনীয়াকৈ চাহ বা জা জলপান প্ৰস্তুত কৰি নোখোৱাওক কিম্বা সি প্ৰদূষণযুক্ত হৈ থাকে, 5টা পাপ তাত লাগি থাকে। সেই 5টা পাপৰ পৰা আপুনি খাবলৈ দিয়া অন্নটো মুক্ত কৰি খুৱাব লাগিব। কেনেকৈ? কৃষ্ণ খাওক বুলি ক'ব লাগিব। যিকোনো বস্তু দিওঁতে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি খাবলৈ দিব লাগিব। গতিকে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ যদি খাওক বুলি দি থৈ যায়, তেতিয়া সেইটো দ্ৰব্য কি হ'ব? আমাৰ শাস্ত্ৰত কৈছে, কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা, অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা। কৃষ্ণ বুলি নোকোৱাকৈ খাবলৈ দিয়া বস্তুবিলাক যিমান সুন্দৰ নহওক কিম্বা সি 5টা পাপত প্ৰদূষণ হৈ থাকে। সেই 5টা পাপ মুক্ত কৰিব পৰা অধিকাৰ আইগৰাকীৰ হাতত আছে। কেনেকৈ? কৃষ্ণ বুলি কৈ দিব লাগিব। কৃষ্ণ বুলি কোৱাৰ লগে লগে পাপখিনিৰ পৰা মুক্ত হৈ গ'ল। এই দৰ্শনবিলাক নাজানিলে আমাৰ ঘৰখন কেতিয়াও জীৱবিলাক উদ্ধাৰ হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতত সকলো নিয়ম বান্ধি থোৱা আছে। 8 প্ৰকাৰ সদাচাৰ কথা উল্লেখ আছে।
ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ নিয়ম বান্ধি থোৱা আছে। কি সদাচাৰ? কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যি মানুহে মানি চলিব সি আয়ুস বঢ়াব পাৰিব, শৰীৰটো সুস্থকৈ ৰাখিব পাৰিব, মনটো আনন্দত থাকিব। আৰু এই 8 প্ৰকাৰ সদাচাৰ যি নামানিব, অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, তাৰ মুখত হাঁহি নাইকিয়া হ'ব, তাৰ শৰীৰ সোনকালে খুতুৰা খুতুৰ পৰিব, চুলি সোনকালে পকিব, দাঁত সোনকালে সৰিব, আয়ুস কমি যাব। মনত ৰাখিব কথাটো। আপোনালোকে আয়ুস বঢ়াবও পাৰে, আয়ুস কমাবও পাৰে। ভাগৱত শুনি যদি ভাগৱতৰ নিয়ম মানি চলে আয়ুস বাঢ়িব, আৰু ভাগৱতৰ কথা নুশুনি নিয়ম নমনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত নহওক কিম্বা তেওঁ 100 বছৰ ভোগ কৰিবলৈ নাপাব। মনত ৰাখিব কথাটো। সেইকাৰণে আমাক য'তেই ৰাখিছে ভগৱন্তই, যিমান ধনৱন্ত, বিদ্যাৱন্ত সুখত নাৰাখক কিবা, সুখে দুখে মুখে জুনু চাৰা ৰাম নাম। সুখ আৰু দুখ সকলো সময়তে আমি ঈশ্বৰৰ নাম ল'ব পৰাকৈ আমি নিজক প্ৰস্তুত কৰিব লাগিব। আপুনি পূৰ্ব পুণ্যৰ ফলত এই জন্মত এইখন মানে গণেশতোলা গাঁৱত আপুনি বাস কৰি আছে। আপুনি গাঁওখনৰ ভিতৰত সকলোতকৈ ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী। কিন্তু এইটো আপোনাৰ পূৰ্ব পুণ্যৰ ফলশ্ৰুতিহে। মনত ৰাখিব, পূৰ্বৰ পুণ্যটো কাৰণে আপুনি এইখন গাঁৱত চবতকৈ বেছি ওপৰত আছে, তাৰমানে আপুনি বেছি পুণ্য লৈ আহিছে। মধ্যম পুণ্য লৈ অহা সকল মধ্যমত থাকিব, কম পুণ্য লৈ অহাসকল কমত থাকিব। কিন্তু আপুনি পূৰ্ব পুণ্যৰ ফলত গণেশতোলা গাঁৱত সুখ ভোগ কৰিবলৈ পাই ঈশ্বৰলৈ পিঠি নিদিব। ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন, যেন জীৰ্ণ গায়ী আতি দুৰ্ঘোৰ সংসাৰ মহা পংকে পৰি হৈ মগন। আমাৰ বেদে কৈছে, মনত ৰাখিব, ভগৱানে কৈছে তুমি পূৰ্ব পুণ্যত এই জন্মত সুখ ভোগ কৰিবলৈ পাই যদি ভকতৰ সংগলৈ নোযোৱা হোৱা, নামঘৰলৈ নোযোৱা, ঈশ্বৰৰ কথা শুনিবলৈ নোযোৱা, নোগোৱা, নুশুনা, তেতিয়াহ'লে তোমাৰ চকৰি ঘূৰাবলৈ মোৰ বেছি সময় নালাগে। মই কাকো সুখ দুখত একেদৰে নাৰাখোঁ। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিচ সুখানিচ। সুখ দুখৰ চকৰিটো ভগৱানে কৰ্মৰ ফলৰ ওপৰত ঘূৰাই থাকে। যি মানুহে ভগৱন্তই দিয়া ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, শিক্ষা, বিদ্যা, চাকৰি সকলো ব্যৱসায়ৰ মাজত থাকিও যিজনে ঈশ্বৰৰ নাম ল'ব পাৰে সেইজনক সকলো বিপদতে উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে। অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি, এই তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। সকলো থাকিও যিজনে ঈশ্বৰৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে। কিন্তু আমাৰ স্বাভাৱিকতে কি হয়, ধন ধান, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, শিক্ষা বিদ্যা, চাকৰি বাকৰি, ব্যৱসায় বেছি হ'লে আমি ঈশ্বৰৰ কথালৈ গুৰুত্ব নিদিওঁ, ঈশ্বৰৰ কথা শুনিবলৈ আমি নাহোঁ, সমাজলৈ নহা হওঁ, নামঘৰলৈ নহা হওঁ। ভগৱানে কৈছে মই তাকো নাম ল'বলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ লগাই দিম যিটো ডাক্তৰৰ ঔষধ খায়ো ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোৰ নাম ল'বলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে। বিপদত পৰি যি মোৰ নাম লয় সেইজনক ভাল পায় বুলি কোন শাস্ত্ৰ লিখা আছে? আপদ কালত ত্ৰাহি ত্ৰাহিবলৈ, নুবোলে সম্পদ কালে
এ টাংক প্ৰতিতুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে বিপদত পৰিলে ঈশ্বৰৰ নাম লয় সম্পদত নলয় সেইজনক ভাল পায় বুলি কোন শাস্ত্ৰত লিখা আছে আমাৰ সমাজত কিছুমান মানুহ যেতিয়া সকলো ফালৰ পৰা মানে সচল হৈ থাকে সমাজলৈ নাহে নামঘৰলৈ নাহে ঈশ্বৰ মানে সমাজৰ লগত সম্পৰ্ক নাৰাখে তেওঁ এদিন সমাজ বিচাৰিবলৈ বাধ্য হ'ব যিদিনাখন তেওঁ ঘৰত মানুহ মৰিব সেইদিনাখন কিন্তু তেওঁ সমাজ বিচাৰিবলৈ বাধ্য হ'ব গতিকে বিপদত পৰি সমাজ বিচাৰে সম্পদত নিবিচাৰে সেইজন মানুহক কোনোবা সমাজে ভাল পায় জানো নাপায় গতিকে মেন ইজ এ ছ'চিয়েল এনিমেল মানুহ সমাজপ্ৰিয় জীৱ সম্পদ বিপদ সকলো সময়তে আমি সমাজৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি চলিব লাগে তেতিয়া আপুনি সমাজৰ প্ৰিয় হৈ থাকিব সমাজে যাক ভাল পাব ভগৱন্তই তাক ভাল পাব সমাজে যাক বেয়া পাব ভগৱন্তই তাক বেয়া পাব মনত ৰাখিব কথাটো গতিকে ভগৱন্ত ভকত বৎসল ভকতে ভাল পালে ঈশ্বৰে কৃপা কৰিব সেইকাৰণে ভকতৰ আশীৰ্বাদ ল'বলৈ ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰা শিকাব আপোনালোকে ভকত বৈষ্ণৱ আহিলে আশীৰ্বাদ এটা ল'ব আৰু তেওঁ পঢ়া শুনাত বা অন্যান্য দিশত কি দিশত দুৰ্বলতা আছে মাক বাপেকেহে জানিব আপোনাৰ স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কোন বিষয়ত দুৰ্বলতা সচেতন মাক বাপেকেহে জানিব অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নত দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা নে মাক বাপেকে জানিব কিন্তু আপুনি দুৰ্বলতা বুলি জানিলেই নহ'ব তাক সবলতালৈ উত্তৰণ ঘটাব লাগিব আমাৰ ভাগৱতে কৈছে দৈৱ বশে যদি সাধুৰ সংগ পায় নিষ্ঠে জানা তাহাৰ স্বভাৱ দূৰ হয় আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ ওচৰত সেই দুৰ্বল মনৰ ল'ৰাটো বা ছোৱালীজনী আনি আশীৰ্বাদ এটা ল'ব প্ৰভুক আশীৰ্বাদ এটা দিয়ক ল'ৰাটো অংকত বৰ বেয়া ছোৱালীজনী ইংৰাজীত বৰ দুৰ্বলতা 10 জনে যদি মূৰত হাত ফুৰাই কয় ঈশ্বৰে কৃপা কৰিব ভালকৈ বয় স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ কৃষ্ণক আপুনি কলিযুগত পোনপটীয়াকৈ পাব নোৱাৰিব কেনেকৈ পাব গীতা ভাগৱতত কৈছে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতে কৈছে আমি কলিযুগৰ মানুহে ভগৱন্তক ভকতিৰ দ্বাৰা পাব লাগিব ভকতি ক'ত কৰিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক আমি ভকত বৈষ্ণৱক নিজৰ জন্ম দিয়া সতী সন্তানতকৈও বেছি শ্ৰদ্ধা ভক্তি আদৰ কৰিব লাগিব আৰু সেই ভকতে যদি আশীৰ্বাদ কৰে আপোনাৰ মংগল হ'বই আৰু এয়া বেদৰ বাণী সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ গতিকে আপোনালোকৰ কিবা অমংগল হৈছে আপুনি সুমংগল কৰিবলৈ হ'লে ভকতৰ পদধূলি পেলাব সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে সব ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চাকৰি বাগৰি ব্যৱসায় থাকিলেও আপুনি অমংগল মুক্ত হ'ব নোৱাৰিব যদিহে সেইখন ঘৰত কৃষ্ণ নামৰ প্ৰকাশ নকৰিব অৰ্থাৎ পোহৰৰ বিনা আন্ধাৰ আহিবই আৰু পোহৰ নথকা ঠাইলৈ যেনেকৈ আন্ধাৰ অহাটো বিজ্ঞানসন্মত বাস্তৱ সত্য যিখন ঘৰত কৃষ্ণ ভক্তি নাথাকে ভক্তি মানে পোহৰ সেইখন ঘৰ অমংগল মুক্ত হ'ব নোৱাৰে মনত ৰাখিব কথাটো গতিকে এই তথ্য আমাক ভাগৱতে দি আছে গতিকে এতিয়া কৈছে যে এতেকে পিয়ায়ু কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন সংকীৰ্ত কীট জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ আবে কহি উক মহা ভাগৱত শাস্ত্ৰ যাগ যজ্ঞ কৰি আমি কষ্টহে পালোঁ 28,000 বেদজ্ঞ ঋষিয়ে স্বীকাৰ কৰিছে আপুনি মইনো কোন গতিকে কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ শুনো সুতক শুক পৰীক্ষিতৰ সংবাদ এতিয়া শুক আৰু পৰীক্ষিতৰ মাজত যিটো সংলাপ হৈছিল যিটো আলোচনা হৈছিল হেৰা সুত তুমি আমাক কৈ পেলাই কৃতাৰ্থ কৰা
এই বুলি কৃষ্ণ কথা ক'বৰ কাৰণে 28,000 ঋষিৰ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ শৌনকে সূতক আহ্বান জনাইছে। এতিয়া শৌনকে সূতক কৈছে যে হেৰা সূত মহামুনি, যাৰ ঘোঁৰা যিজন ৰজাৰ ঘোঁৰা ৰথ আকাশ মাৰ্গেদি গৈ শশাগৰা পৃথিৱীৰ অধীশ্বৰ হৈছে, 61 ৰজা হৈছিল, সাৰ্বভৌম ৰজা হৈছিল। গতিকে যিজন লোকে ডেকা কালতেই শৰীৰ ত্যাগ কৰিব লগা হ'ল, গোটেই পৃথিৱীৰ ৰজা মহাৰজাই যাৰ দাসত্ব স্বীকাৰ কৰিছিল, কৃষ্ণত ভকত তেন্তে মহাভাগৱত, তেওঁ কিন্তু কৃষ্ণত মহাভকত আছিল, ভকত মহাভকত স্বৰূপ আছিল। তেনে শশাগৰা পৃথিৱীৰ অধীশ্বৰ হৈও 61 সাৰ্বভৌম ৰজা হৈও তেওঁ কৃষ্ণত কিন্তু মহাভকত আছিল। এইটোহে আচল কথা দেই, যে আমাৰ পাৰ্থিৱ ধন টকা পইচাটো এইটো অনিত্য, ই পুণ্যৰ ফলে নিজে আহিব। আপুনি সৎ কাম কৰক, আপোনাৰ ঘৰলৈ সম্পদ নিজে আহিব। আপুনি সম্পদ বিচাৰিব নালাগে, সম্পদ নিজে আহিব। আপুনি ভগৱন্তক বিচাৰিব নালাগে, ভগৱন্ত নিজে আহিব। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি মাত্ৰ আনন্দ অহা সৎকৰ্মবিলাক কৰিব লাগিব। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্মফলে জীৱে সুখ দুখ পায়। আমাৰ জীৱনৰ সুখ আৰু দুখবিলাক কৰ্মৰ ফলৰ লগত জড়িত হৈ আছে। সৎকৰ্ম কৰিলে সুখ আহিবই, বিচাৰিব নালাগে, সুখ নিজে আহিব। আৰু অসৎ কৰ্ম কৰিলে দুখ বিচাৰিব নালাগে, নিজে আহিব। গতিকে আপুনি আনক হিংসা কৰিব, পাপ হ'বই। আৰু পাপ আয় পৰপীড়নম। আপোনালোকৰ কাৰোবাৰ যদি পৰহিংসা স্বভাৱ আছে, আজি ইয়াতে এৰিব দেই। আপোনালোকে আনক হিংসা কৰিব পাৰিব, অন্যায় কৰিব পাৰিব, দুখ দিব পাৰিব, আঘাত দিব পাৰিব, সীমা ঠেলিবও পাৰিব, কাৰণ আপোনাৰ সেইটো শক্তি আছে, সামৰ্থ্য আছে। কিন্তু যি মানুহে আনক দুখ কষ্ট দিব, আঘাত দিব, অন্যায় কৰিব, ঠগিব, প্ৰবঞ্চনা কৰিব, সীমা ঠেলিব, সেইবিলাক মানুহৰ আয়ুস কাটিব। মনত ৰাখিবা দেই। ভগৱানে কৈছে তুমি কাক দুখ দিছা, কাক আঘাত দিছা, কাক অন্যায় কৰিছা, কাক ঠগিছা, চবতে দেখোন ময়ে আছোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ, কৰ্মফলে বিভিন্ন ৰূপত আছোঁ। আজি আমি কৰ্মফলে মানুহৰ জন্ম পাইছোঁ। যদি আকৌ মানুহৰ জন্ম পাই পেলাই যদি আমি জ্ঞাতি হিংসা কৰ্ম কৰোঁ, অৰ্থাৎ সীমাঘৰীয়া মানুহক যদি অন্যায় কৰোঁ, সমাজক যদি কাৰোবাক দুখ কষ্ট দিওঁ, শাহুৱেকে বোৱাৰীয়েকে যদি কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত যদি কাজিয়া কৰি থাকে, তেতিয়াহ'লে ভগৱন্তই বৈকুণ্ঠৰ পৰা চাই হাঁহি থাকে। তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবলৈ, মৰম চেনেহত থাকিবলৈ, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰি থাকিবা। কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষিয়তে কৰ্ম কল্প কৌতিষ্যতে অপি অৱশ্যমেব ভুক্তৈবম কীট কৰ্ম শুভা শুভম। কৰ্মফলে লৈ যাব, আপুনি বিচাৰিবই নালাগে। যি মানুহে কাজিয়া কৰি থাকিব তাক কুকুৰৰ জন্ম দি দিব। নেক্সট বছৰ নেক্সটটো জন্মত কুকুৰৰ জন্ম ল'ব লাগিব। মনত ৰাখিব কথাটো। ভাগৱত শুনিবলৈ সেইকাৰণে আহিব লাগে, যাতে মই 84 জুনি অতিবাহিত হৈ মানুহৰ জন্ম পাইছোঁ। মানুহৰ জন্মত ভাগৱত শুনি 7টা ষ্টেপ পাৰ হৈ বৈকুণ্ঠত যাব লাগিব। ভাগৱত শুনাৰ লগে লগে 7টা ষ্টেপ পাৰ হৈ যাব। আমাক কৈছে প্ৰথমে দহিব পাতেক ছয়, কৰাইবে মহাপুণ্য অদ্ভুতয়, মিলাইবে বিষয়ত বীৰকতি, কৃষ্ণত পোৱাইবে প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰৈ নিৰ্জান, চৈতন্যময় পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে এৰে একে কৰি। য'ৰ পৰা আহিছিলোঁ সেইখন ঘৰত আমাক ৰাখি দিব, আৰু ঘূৰি আহিব নালাগে। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। ভাগৱত নুশুনা মানুহ অহা যোৱা কৰি থাকিব লাগিব। গতিকে অহা যোৱা কৰি থাকিলে, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিলে, আপুনি কৰ্মফলে যি জুনিতেই জন্মগ্ৰহণ নকৰক, গৰ্ভৰ যান্তনা
আৰু মৃত্যুৰ ভয় এই দুটাই আমাক এৰা নিদিব। সেইকাৰণে সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে। মানুহৰ জন্ম পালেই আজিৰ দৰে ঈশ্বৰত ভক্তি কৰি পৰম গতি পাব পাৰে। মানুহৰ জন্ম নোপোৱালৈকে ভকতি কৰিব নোৱাৰে। এই কথা আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব আৰু আমাৰ উঠি অহা প্ৰজন্মক আমি এই আদৰ্শৰে আমি অনুপ্ৰাণিত কৰিব লাগিব। আমি যাতে আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিক এই আধ্যাত্মিক আৰু নৈতিক শিক্ষা ভাগৱতৰ মাজেদি দিয়াৰ পৰিৱেশ আপোনালোকে সৃষ্টি কৰিব লাগিব। প্ৰত্যেকখন ঘৰতে বছৰত এবাৰ হ'লেও এই ভাগৱত চৰ্চা আপোনালোকে কৰি যাওক, মৰিও অমৰ হ'ব। মনত ৰাখিব কথাটো। হৰি স্মৰি কৰিলা যিমতে তনু ত্যাগ কহিয়া তাহান জন্ম সুত মহাভাগ। যে যিজনে হৰি স্মৰণ কৰি মৃত্যুক সাৱটি ল'ব লগা হ'ল সেইজনৰ বিষয়ে তুমি মোক কোৱা। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ স্কন্ধচ্ছেদ। আপোনালোকে গণেশতোলা গাঁৱত যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱৰ লগত ঈশ্বৰৰ কথা নাপাতি গাঁওখনৰ যদি এজন ভকতৰ কথা পাতে, এজন বৈষ্ণৱৰ কথা যদি পাতে, তেতিয়াহ'লেও আপোনালোকৰ পাপ নাশ হ'ব। মনত ৰাখিব, ভকত আৰু ভগৱন্ত অভিন্ন। ঈশ্বৰৰ কথা নকৈ যদি ভকতৰ কথা কয় আপোনাৰ পাপ নাশ হ'ব, আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব। কাৰণ ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। যাবৰ সময়ত উদ্ধৱক এই কথা কৈ থৈ গৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। হেৰা উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া, মই লক্ষীক বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মই নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ দেহটোক ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মই নিজৰ দেহটোতকৈও মই নিজৰ ভকতক ভাল পাওঁ। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভকতৰ যদি পদধূলি আপোনাৰ ঘৰত পৰে, সেই ভকতৰ যদি আশীৰ্বাদ লয়, আপোনাৰ মংগল নহ'ব কিয়? এই কথা আমি উপলব্ধি কৰিব লাগিব। সেইকাৰণে ভকতৰ পদধূলি বছৰত এবাৰ হ'লেও আমি প্ৰত্যেক গৃহস্থীয়ে কৰ্ম আঁচনি কৰি ল'ব লাগিব যে মই বছৰত এবাৰ হ'লেও এনেকুৱা এটা কৰ্ম আঁচনি কৰিমেই। ভাবিলেই হ'ল আৰু বহুত ধন টকা পইচা থাকিলেও আপুনি ভাল কাম কৰিব নোৱাৰিবও পাৰে যদি নাভাবে। যদি নাভাবে নোৱাৰে। আমাৰ এতিয়া মানুহৰ প্ৰয়োজনীয় কৰ্মবিলাকো বহুত ধন টকা পইচা থকা মানুহে কৰা দেখা নাযায়। কিয়? আমাৰ ভাগৱতত কৈছে হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুই বাৰু এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। মাধৱদেৱে গুহাত এই কথা উল্লেখ কৰি থৈ গৈছে, চাৰিমুঠি জীৱৰ ভিতৰত মানুহৰ বাদে ঈশ্বৰত ভক্তি কৰিব পৰা অধিকাৰ আনৰ হাতত নাই। তে আপুনি মানুহৰ জন্ম পাই পুৱা গধূলি ধূপ এডাল জ্বলাই গা পা ধুই ঈশ্বৰ উপাসনা কৰা ব্যৱস্থা এটা আপুনি কৰিছেনে? নাই। ঈশ্বৰে নকৰক, মই গণেশতোলা গাঁৱত কাৰোবাৰ ঘৰত গুৰুগৃহ বা উপাসনা স্থান নাই বুলি ভবা নাই। কাৰোবাৰ ঘৰত যদি কিবা কাৰণত আজি তাৰিখলৈকে নাই, অহা কালিৰ পৰা ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ আৰবে কৰি হ'লেও, ঠগী এখনতে ঘোষা কীৰ্তন বা গুণমালা এখন থৈ হ'লেও আমি ল'ৰা ছোৱালীকেইটাক লৈ ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব আৰু ভগৱানক ক'ব, প্ৰভু ডেকা বাপৰ দৰে, বৰুৱা বাপৰ দৰে, হাজৰিকা বাপৰ দৰে, নাথ বাপৰ দৰে মোৰো ধুনীয়া গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু এইকেইটা অভাৱৰ কাৰণে মই কৰিব পৰা নাই। কৃপা কৰি তুমি মোৰ মনৰ কামনাটো পূৰণ কৰিবা। এই বুলি উপাসনা কৰাৰ পিছত ভগৱানক মনৰ কথাটো ক'ব।
মনৰ কথাটো তেওঁক জনাব দেই। গতিকে ভগৱন্তই কম সময়ৰ ভিতৰতে যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী, খুব কম সময়ৰ ভিতৰতে আপোনাৰ সেই অভাৱটোৰ পৰা আপোনাক মুক্ত কৰি দিব। কিন্তু জনাব লাগিব দেই। ভগৱন্ত কল্পতৰু বৃক্ষ বুলি কৈছে, ভাগৱত কল্পতৰু বৃক্ষ, ভকত কল্পতৰু বৃক্ষ, পাৰিজাত কল্পতৰু বৃক্ষ বুলি কৈছে। কিন্তু কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্য আছে। কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। ভগৱন্তই চব দিব পৰা অধিকাৰ আছে যদিও, আপোনাৰ হৃদয়তে অৱস্থান কৰি আছে যদিও, আপুনি যদি তেওঁক নিজৰ প্ৰয়োজনীয় কথাটো নজনাই উপজাচি আপোনাৰ মনৰ কামনা পূৰণ নকৰে। মনত ৰাখিব কথাটো। এয়া ভগৱন্তৰ বৈশিষ্ট্য, এয়া কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য। এই কথা আপোনালোকে জানিব লাগিব আৰু উঠি অহা প্ৰজন্মক জনাব লাগিব। আমি যদিও ভগৱন্ত অব্যক্ত, যদিও নিৰ্গুণ, যদিও অদৃশ্য, আজি তাৰিখত আপুনি দৃশ্যমান কৰিব পাৰিব। ভাগৱতে কৈছে কেনেকৈ? গুণৰ দ্বাৰা। অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান ও ভক্তজনে লৈলে নাম, পূৰ্ণ কৰি মন কাম, অন্তৰতে দেই সমিধান। হৃদয়তে আপোনাক সমিধান দি দিব। আপুনি মাত্ৰ ভাবক, কিবা সমস্যাত আপুনি পৰিছে নেকি? কিবা বিপদ হৈছে নেকি? যদি হৈছে একান্ত মনে তেওঁক জনাওক, আৰু তেওঁ আহি হৃদয়তে অৱস্থান কৰি কাৰ ওচৰলৈ গ'লে আপোনাৰ সমস্যা সমাধান হ'ব কৈ দিব, অথবা নিজেই প্ৰতিনিধি হিচাপে আহিব। যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক প্ৰতিনিধি পঠাই দিছে। ব্যাস বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ। গতিকে তেওঁ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি হৈও জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল। কিয়? তেওঁ দিয়া প্ৰতিভাটো সৎ প্ৰয়োগ কৰিব নজনাৰ কাৰণে। আপোনালোকৰ গণেশতোলা গাঁৱত কাৰোবাক ভগৱন্তই আটাইতকৈ ধনী কৰি পঠিয়াইছে, কাৰোবাক আটাইতকৈ বিদ্যাৱন্ত কৰি পঠিয়াইছে, কাৰোবাক আটাইতকৈ সম্পদশালী কৰি পঠিয়াইছে, কাৰোবাক হয়তো আটাইতকৈ জ্ঞানৱন্ত, কাৰোবাক হয়তো আটাইতকৈ বুদ্ধিমন্ত কৰি পঠিয়াইছে। আপোনালোকৰ গণেশতোলা গাঁৱত বসবাস কৰি থকা গাঁওবাসীহে জানিব আপোনালোকৰ গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন, আটাইতকৈ বিদ্যাৱন্ত কোন, আটাইতকৈ সম্পদশালী কোন, আটাইতকৈ বুদ্ধিমন্ত কোন, আটাইতকৈ জ্ঞানী মানুহ কোন, আপোনালোকে জানিব। কিন্তু ভগৱানে কৈছে তুমি জানিলেই নহ'ব। মই যে তোমাক গণেশতোলা গাঁওখনৰ ভিতৰত আনতকৈ বেছি ধনী কৰি পঠিয়াইছিলোঁ, আনতকৈ তোমাক বেছি বিদ্যাৱন্ত কৰি পঠিয়াইছিলোঁ, আনতকৈ তোমাক সম্পদশালী কৰি পঠিয়াইছিলোঁ, আনতকৈ তোমাক বুদ্ধিমন্ত আৰু জ্ঞানী কৰি পঠিয়াইছিলোঁ। তাৰ মূল কাৰণটো হৈছিল যাতে মোৰ এই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা, মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড় জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমে বাস মে অগ্ৰে ন অন্য সৎ সৎ পৰম প্ৰচ্ছাদ হম যো এতৈছ যো অৱশিষ্যতে শিষ্যয় হম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপুনি গাঁওখনৰ তৃণমূল এটা আত্মাৰ পৰা পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনক আগবাঢ়ি যোৱা কামত, গাঁওখন সৰ্বাংগীন দিশত উন্নয়ন কৰাৰ ক্ষেত্ৰত ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব লাগিব। যদি আপুনি প্ৰয়োগ কৰিব নাজানে, আপোনাৰ মোৰো অৱস্থা ব্যাসৰ দৰেই হ'ব।
ব্যাসক বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি পঠাইছিল, কিন্তু প্ৰয়োগ কৰিব নাজানিলে। নজনাৰ কাৰণে দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বহি। এদিন বদৰিকাশ্ৰমত বহি আছে। কেনেকৈ আছে? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণি গান্ধী। ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই কিয় কাৰণে তেওঁ মনত অশান্তি হৈছে। অধু মুখে আছে বসি হুয়া নিশ বদ, সেই বেলা তৈত্যাসী মিলিল নাৰদ। ভগৱন্তে পঠাই দিছে, যোৱা নাৰদ, মোৰ ভকত বিপদত পৰিছে, ক'ত ভুল কৰিছে আঙুলিয়াই থৈ আহা। নাৰদ আহি গ'ল, হাতে বিনা যন্ত মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম। নাৰায়ণ নাৰায়ণ আহি গ'ল। অহাৰ লগে লগে তেওঁ সচকিত হৈ গ'ল। আহা ব্যাস বুলি মানে ব্যাসে নাৰদক আচমনি কৰিছে পাদ্য অৰ্ঘ। পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুব দিব নালাগে, এইটো বেদৰ মত। নজনাৰ কাৰণে বহুতে ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দি আছে, এইটো সংস্কাৰ কৰিব। এইটো আমাৰ বেদৰ মতে ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুবলৈ দিব নালাগে। লগে লগে আসনত বহুৱাই ক'লে, কোৱা উদ্দেশ্য ব্যাখ্যা। নাৰদে কৈছে, মোক উদ্দেশ্য সোধাৰ আগতে তুমি কোৱা, তোমাক ভগৱন্তই এই কালৰ এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি পঠিয়াইছিলে, ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠিয়াইছিলে, তৎসত্বেও তুমি কিয় মন মাৰি আছা সেই কথাটো মোৰ আগত কোৱা। নাৰদৰ আহ্বান শুনি ব্যাসে ক'লে, কি বুলি ক'লে? হেৰা দেৱৰ্ষি, মই নাজানো মই ক'ত ভুল কৰিলোঁ। তুমি মানে অৱতাৰী পুৰুষ হিচাপে, বিদগ্ধ পণ্ডিত হিচাপে তুমি মোক আঙুলিয়াই দিয়া। এই ক্ষেত্ৰত ব্যাসৰ এই বক্তব্যই আমাক কি দেখুৱাইছে? দাস্যত্ব ভাৱ। ব্যাসো 24 অৱতাৰৰ অন্যতম অৱতাৰ, কিন্তু মান্যতা কাক দিছে? নাৰদক। আপোনালোকে গণেশতলা গাঁৱত কোনোবা বহুত বিদ্যাৱন্ত হ'ব পাৰে, নাভাবিব মোতকৈ আৰু জনা মানুহ নাই। আপোনাতকৈ বয়সত কম হ'ব পাৰে, শিক্ষাত কম হ'ব পাৰে, আপুনি নজনা কথাও জানিব পাৰে। তেওঁৰ পৰা আপুনি শিকি ল'বলৈ কুণ্ঠাবোধ নকৰিব। কুণ্ঠাবোধ কৰা মানে অভিমান। অভিমানেই হৈছে পতনৰ কাৰণ। কোনো কামতেই আমি অভিমান কৰিব নালাগে। নাৰদেও অভিমান কৰিছিল, কি বুলি? 12 বৈষ্ণৱৰ ভিতৰত মই এজন শ্ৰেষ্ঠ বৈষ্ণৱ। কিন্তু সেইজনেও এদিন স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। কোনদিনা? যে গংগাৰ পাৰে পাৰে এদিন চাণ্ডালিনী আহি আছিল। সুশীল ব্ৰাহ্মণে পূজা কৰি আছিল। পূজা কৰি থকা দেখি চাণ্ডালিনী আহি সুধিলে, বোপা সুশীল তুমি কাৰ পূজা কৰিছা? আই চাণ্ডালিনী, মই বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতাৰ পূজা কৰিছোঁ। বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা? বিষ্ণুতকৈও শ্ৰেষ্ঠ। সেইজন কোন? ইন্দ্ৰ। উদ্ধবাহু ক'লে, কি শুনিলোঁ বুলি কাণত ঠিলা দি দৌৰ মাৰি 108 বাৰ বুৰ মাৰি গংগাত বাহিৰটো শুদ্ধ কৰিলে। অৰ্থাৎ শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, ই অবিনাশী। মনত ৰাখিব, আমি এতিয়া ইমান সময় যি ভাগৰ শুনি আছোঁ, নোমে নোমে সোমাই গৈছে, আমাৰ প্ৰতি নোমে নোমে সোমাই গৈছে। মনত ৰাখিব কথাটো। শব্দ ব্ৰহ্মৰ ইয়াৰ বিনাশ নাই। গতিকে 108 বাৰ বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে, কাণেদি সোমাই গ'ল। সোমাই যোৱা শব্দটোৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে পাৰতে বহি কৃষ্ণ নাম জপ কৰি আছে। সেই সময়তে নাৰদ আহি ওলালেহি। আই চাণ্ডালিনী, তুমি তিতা বস্তু কি কৰিছা? বোপাক কি ক'বা, আজি মোৰ দুৰ্ঘটনা। কি হ'ল? মই গংগাৰ পাৰে পাৰে আহি আছিলোঁ, সুশীলে পূজা কৰি আছিলে। কাৰ পূজা বুলি সুধিলোঁ, বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতাৰ পূজা বুলি ক'লে। সেইজন কোন বুলি সোধাত ইন্দ্ৰ বুলি ক'লে। কোৱাৰ লগে লগে মই কাণত ঠিলা দি 108 বাৰ বুৰ মাৰি গংগাত বাহিৰটো শুদ্ধ কৰিলোঁ, কিন্তু শব্দটো কাণেদি সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে মই কৃষ্ণৰ নাম জপ কৰি আছোঁ। কি কোৱা চাণ্ডালিনী? যাক চুলে গা ধুব লাগে, যাৰ ছাঁটো গছকিলে অপবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয়, তোমাক অপবিত্ৰ কৰিছে, এই কথা শুনিহে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। তেতিয়া চাণ্ডালিনীয়ে ক'লে, বোপা নাৰদ, তুমি ঠিকেই কৈছা, কিন্তু মোৰ প্ৰাৰব্ধ কালত ভগৱন্তৰ ওচৰত এটা নিবেদন আছিল, আৰু নিবেদনটোত মোক
অনুমোদন জনাইছিল। মোৰ নিবেদনটো আছিল, প্ৰভু কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত, তভু নচাৰুক চিত তো আচৰণত। কৰ্মফলে মোক তুমি মানে মহানগৰতে দিয়া বা চহৰতে দিয়া, পাহাৰৰ ওপৰতে দিয়া বা নদীৰ পাৰতে দিয়া, আপোনাৰ মানে গুৱাহাটী মহানগৰতে দিয়া বা মানে গণেশতলা গাঁৱতে দিয়া, তাতেই থাকি মই যাতে তোমাৰ নাম ল'ব পাৰোঁ, এই কৃপা তুমি মোক কৰিব লাগিব। তুমি কোৱাৰ দৰে মই কৰ্মফলত চাণ্ডালিনীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলোঁ, কিন্তু কৃষ্ণকী পৰম দেও সংসাৰতে সাৰ, পাতকী উতৰে মাত্ৰ নাম লৈলে যাৰ। যিজনৰ নাম ল'লে মহাপাতকী তৰিব পাৰে, সেই কৃষ্ণ এৰি যিটো আন দেৱ পূজয়, পশুটো অধম সিটো একোৱেই নুবুজয়, হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। সেইজন অবোধ লোকৰ লগত মই মানে কথা পতাৰ কাৰণে মোৰ অমোচন পাপ সিদ্ধ হ'ল, আৰু সেইকাৰণে মই তাৰ পৰা মুক্ত পাবৰ কাৰণে কৃষ্ণ নাম জপ কৰি আছোঁ। নাৰদ আচৰিত খাই গ'ল। মই এই মুহূৰ্তলৈকে নিজকে শ্ৰেষ্ঠ বৈষ্ণৱ বুলি ভাবিছিলোঁ, এওঁক চাণ্ডালিনী বুলি হীন জাতি বুলি ভাবিছিলোঁ, কিন্তু অতি পাতকীও কৰি হৰিষ, ধিয়াৱৈ কৃষ্ণক এক নিমিষ, ভৈল পুণ্যশালী সিও বিচিত্ৰ, পবিত্ৰ কাৰিকো কৰে পবিত্ৰ। এওঁ মানে মোক পবিত্ৰৰো পবিত্ৰ কৰি দিলে, এওঁৰ কথাই আজি মোক সংস্কাৰ কৰি দিলে। চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই সেই উত্তম জাতি তই মহাজ্ঞানী, তীৰ্থকো পবিত্ৰ কৰে ইটো কোনো চিত, তোক দৰ্শনে হুৱে জগত প্ৰবৃত। তই চাৰি বেদৰ সাৰ তত্ত্ব আনিছ, তোক দৰ্শন কৰিলেও জগতৰ পবিত্ৰতা আহিব। গতিকে নিজকে তেওঁ সংস্কাৰ কৰি ল'লে। তেওঁ সেই মুহূৰ্তলৈকে শ্ৰেষ্ঠ বৈষ্ণৱ বুলি ভাবি আছিল, কিন্তু তেওঁৰ বক্তব্যই নাৰদকো সংস্কাৰ কৰি দিলে। এয়া ভাগৱতৰ মত, এয়া বেদৰ অভিমত। গতিকে আমি ভাবিব নালাগে মোতকৈ জনা মানুহ নাই, হয় নাই? আপুনি যিদিনাই অহংকাৰ আহিব সেইদিনাই আপোনাৰ জীৱনলৈ পতন আহিব। Yeah.